শুভ স্বাগতম। উপবিষ্ট মাননীয় আটাইকে নতুন ইংৰাজী বৰ্ষ 2026 আৰু মকৰ সংক্ৰান্তি উপলক্ষে তথা এই মাঘ মাহৰ উপলক্ষে এই সমগ্ৰ পূৰ্বাঞ্চল আৰু সেই বিহুৰ লগৰ যিসকলে গল্পকার দেবীপ্রসাদ সিংহ, কবি শিবপ্রদাস, কবি দীপিকা বিশ্বাস, এদের যন্ত্র উন্মোচনে একেবারে কয়েকজন সহযোগিতার হাত বাড়িয়েছি। আজকেও আমরা এমনই একজন লেখক যিনি একাধারে চিত্রশিল্পী, সাংবাদিক এবং সম্পাদক উদয়ন বিশ্বাস, তার দুটি যন্ত্র উন্মোচনে আমরা সহযোগিতা করছি। তার গ্রন্থ দুটি অসম্ভব শিল্পকলা আর অন্যান্য শিল্পবোধ, শিল্পকলার বোধোদয় আর অন্যান্য, এই দুটি গ্রন্থ আজকে উন্মোচিত হবে। আজি যৌবন বন জুরি বন মঞ্জরি পাতে মরণরে মেলা হা হা হখি মন হা হা হখি মন হাহিরে ফাকু খেলা হাহিরে ফাকু খেলা আজি যৌবন বন জুরি বন মঞ্জরি পাতে মরণরে মেলা হা হা হখি মোর হা হা হখি মোর হাহিরে ফাকু খেলা হাহিরে ফাকু খেলা তোর রূপর ফুলনিতে খেৱালি নেৱালি পটল দহদিন আমোলাল কৰিছে আপুন তোৰ ৰূপৰ ফুলনিতে খেৱালি নেৱালি পটল দহদিন আমোলাল কৰিছে আপুন ফুলৰ বাতিৰে মোৰে নিজৰা বাকি দিয়া তাতে বিয়াপুৰ ৰূপ মপিয়া সখী আজি যৌবন বন জুৰি আজি অভিনৱ তৰালি পোহৰৰ চঞ্চল গীতি শুনা তাৰ লহৰত কঁপি কঁপি মোৰ যৌৱনৰ কাৰেঙত বাজে বীণা তাতে বাখনা উৰ্বশী বিবক্ষণা নৃত্যতে ও সখী যায় যে বেলা হা হা সখী মোৰ হা হা সখী মোৰ হাহিৰে ফাকু খেলা হাহিৰে ফাকু খেলা
খেলা ও পক্ষী আজি যৌবন বন জুরি বন বসন্ত মঞ্জুরি পাতে মরণরে মেলা হা হা পক্ষী মোর হা পক্ষী মোর হাহিরে হাকু খেলা হাহিরে হাকু খেলা হাহিরে হাকু খেলা আমাদের বিপুলের কোর্সে চিত্রকর, কিন্তু ঠিক চিত্রকর বলে মই পাৰ্চনেলি কোৱাটো মই টান পাওঁ। ক'ব পাৰে ছবি চাই আমি ভাল পাওঁ, ভাল লাগে বুলিয়ে চাওঁ, কিন্তু কিয় চাওঁ? ছবিত কি দেখা পাওঁ, ছবিত কি ভাল লাগে, এইবোৰ মোৰ বাবে খুবেই কৌতূহল বিষয়। কিন্তু গ্ৰন্থ আলোচনী পাঠৰ জৰিয়তে এইবিলাক কৌতূহল দূৰ কৰাটো সম্ভৱ জানো। নিজৰ চৰ্মচক্ষুৰে ছবি এখন দৰ্শন কৰাটো যেন আচৰিত বিস্ময়। শিল্পকলা সম্পৰ্কীয় এই দুখন কোনো একাডেমিক গ্ৰন্থ নহয়। সৰুৰে পৰাই যিকোনো শিল্পকৰ্ম ভাল পোৱাৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। বয়স বঢ়াৰ লগে লগে সেই সম্পৰ্কে কিতাপ পত্ৰ আলোচনী পঢ়া আৰু ছবি চোৱাৰ প্ৰতি ধাউতি বৃদ্ধি পালে। বিশেষকৈ শিল্পীসকলে কেনেকৈ ছবি আঁকে, বিভিন্ন মূৰ্তি কেনেকৈ নিৰ্মাণ কৰে, অৰ্থাৎ যিকোনো শিল্পকৰ্ম শিল্পীয়ে কেনেকৈ ৰূপ দিয়ে সেয়া সজগকে চোৱাৰ বাবে মনটো সদায় ব্যাকুল হৈছে। কিন্তু সকলো ৰসক উপলব্ধি কৰাৰ ধৃষ্টতাৰ মন নাই। এদিন ছবি অঁকা আৰম্ভ কৰিছিল, কিন্তু সেয়া বিভিন্ন কাৰণত তেনেকৈ নহ'ল। কিন্তু বিভিন্ন শিল্পকৰ্ম দেখা উপলব্ধি কৰা, সেই সম্পৰ্কে জনা বৰেণ্য শিল্পীসকলৰ সান্নিধ্য আৰু ৭০-৮০ দশকৰ শিল্পী কবি বন্ধুসকল লগত যেনে আজি আমাৰ ইয়াত আছে আমিনুল আছে, জ্ঞান অহানাই জ্ঞানেন্দ্ৰ বৰকাকতি, তেনেকুৱা বহু কেইজন শিল্পী বন্ধু আছে। সেই কবিৰ ৮০ দশকত শিল্পী কবি বন্ধুসকলৰ লগত আড্ডাই মোক এই মাধ্যমটোৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিলে। সেই সূত্ৰত শিল্পকলা সম্পৰ্কে কিছু লিখা আৰু প্ৰকাশ প্ৰেৰণা বুলি ক'ব পাৰি। আৰু ইয়াৰ বাস্তৱায়িত হ'ল বৰ্ষীয়ান সাংবাদিক ৰাধিকা মোহন ভাগৱতী সম্পাদিত তাহানিৰ নতুন অসমীয়া পাতত ১৯৭৫ চনৰ পৰা। সম্পাদকৰ নিৰ্দেশত নিয়মীয়াকৈ পাণ্ডু মালিগাঁও সাংস্কৃতিক বাকলি আৰু ১৯৭৬ চনত প্ৰতিষ্ঠিত গুৱাহাটী ৰাজ্যিক কলা বীথিকাত সময়ে সময়ে আয়োজিত বিভিন্ন প্ৰদৰ্শনী আৰু কিছু কিছু শিল্পীৰ বিষয়ে লিখা মেলাৰ সুযোগ পাইছিল এই তাহানিৰ এই কাগজখন। সেই সময়ত শিল্পকলা সম্পৰ্কীয় লেখা মেলা, বিশেষকৈ সৰ্বভাৰতীয় শিল্পকলা প্ৰদৰ্শনী উপলক্ষে প্ৰকাশিত স্মৰণিকা, শিল্পীৰ ইতিহাসবিদ আনন্দ তেঞ্জিত কুমাৰ স্বামী সম্পৰ্কে লিখা মোৰ এটা প্ৰবন্ধ সম্পৰ্কে কবি আৰু শিল্প সমালোচক নীলমণি ফুকন অৰ্থাৎ ফুকন দাই মোক মাতি সেই বিষয়ে উদগনিমূলক কিছু কথা কৈছিল। ক'বলৈ গ'লে ফুকন দাৰ নিয়মিত সান্নিধ্যই মোক এই বিষয়ে লিখা মেলা কৰিবলৈ সাহস সঞ্চাৰ কৰিছিল। ১৯২৭ চনত ১৫ আগষ্টত ৰাধিকা মোহন ভাগৱতীৰ সম্পাদনা তৎকালীন জনপ্ৰিয় দৈনিক আজিৰ অসম প্ৰকাশ পালে। ভাগৱতী ছাৰৰ হেঁচা তাতেই শিল্পকলা আৰু চলচ্চিত্ৰ সম্পৰ্কে লেখা মেলা প্ৰকাশ পাবলৈ ধৰিলে। ১৯৮৯ চনত প্ৰকাশ পালে আজিৰ অসম মাহেকীয়া আলোচনী। সেই সময়ৰ পৰা প্ৰতি বছৰে বিশেষকৈ মাহেকীয়া আলোচনীৰ বিশেষ সংখ্যাবিলাকৰ বাবে শিল্পকলা সম্পৰ্কীয় লেখাৰ কাৰণে আলোচনীখনৰ দায়িত্বত থকা সম্পাদক পংকজ ঠাকুৰ আৰু ভাতৃ
বিক্ষিপ্ত বন্ধু প্রয়াত দেবপ্রসাদ সিংহ আর শ্যামল বিশ্বাস আশি আর 90 দশকের শিল্পকলা সম্পর্কে প্রবন্ধ এটা এবং কয়েকজন আলোচনা লিখিবলৈ বাধ্য কৰাইছিল। এই মুহূৰ্তত আলোচনাৰ কথা মই কোৱা উচিত। এতিয়ালৈ আমাক এৰি বহু দূৰলৈ গুচি গৈছে। শিল্পী তৃণবিন্দ বিতৰ্ক তাৰ লগত আছিল মোৰ খুব ঘনিষ্ঠ সম্পৰ্ক। ইয়াতে এই কিতাপত হেনৰি মোৰ, প্রদোষ দাশগুপ্ত, যামিনী রায় আর প্রণব সম্পর্কে যেগুলো লেখা ইয়াত ছাপা আছে তার বহুতখিনি কথা তাৰ পৰা গম পাইছিলোঁ। বিশেষকৈ কালচাৰ ভলিউম আৰু কালচাৰ এখন কেনেকৈ চাব লাগে, কোনফালে চাব লাগে, কি কৰিব লাগে তাৰ কথাটো মনত পৰিছে আজিৰ এই দিনটো। শিল্পী বন্ধু প্রণবেন্দ্র ধরা ছিল রাজ্য আর্ট গ্যালারি করার আড্ডার মধ্যমণি। শিল্পকলা আর রামকৃষ্ণ বেশ সম্পর্কে বহু নজরাত্মক এই আড্ডার পরে জানিছিল। ভাস্কর্যের বহু কুটি নাতি জড়ার পুজো হয়েছিল। লগতে আছিল আন এগৰাকী শিল্পী বন্ধু জ্ঞানেন্দ্র বরপাকতি আর আগতে বসে আমার আমিনুল আছে ইয়াতে নরেন দাস। শান্তিনিকেতনৰ জীৱনচৰ্যা আৰু শিক্ষকসকলৰ বহু গল্প কথা তেওঁলোকৰ পৰা শুনিছিল। ক'বলৈ গ'লে তেওঁলোকে মোক শিল্পকলা চাবলৈ, বুজিবলৈ, উপলব্ধি কৰিবলৈ হেঁচুকি দিয়া আহিছিল। ইয়াতে আৰু এটা কথা মনত আছে, ইয়াতে আমাৰ উপস্থিত অনুতোষ দেৱ, তাৰ দেউতা আশুদেৱ। এই আশুদাৰ পৰাও বহুত ইনস্পিৰেশ্যন পাইছোঁ সেই সময়ত বিদ্যালয় পঢ়াৰ সময়ত। আশুদাৰ কথা মনত পৰি আছে। প্রণবেন্দ্র আর জ্ঞান তেওঁলোকৰ শিল্পী বন্ধুৰ পৰা নন্দন দত্ত আৰু শিল্পকলাৰ বহু কিতাপ পঢ়াৰ সুযোগ পাইছিল। কিন্তু প্ৰণৱৰ মৃত্যুৱে আমাক আহত কৰিলে। আজি নীলমণি ফুকন নাই ভাবমণি চাজ, নাই চন্দ্ৰপ্ৰসাদ শইকীয়া, বেনুদা, পংকজ দা, আলতাফ মজিদ, অনিল বৰুৱা আদি তেওঁলোকলৈ যাচিলোঁ মোৰ শাস্ত্রার্থ প্ৰণাম। আসলে অসমৰ প্ৰেক্ষাপটত মোৰ বিজয় শিল্পকলাৰ বদলায় পৰিৱেশ আৰু আত্মানুসন্ধান শীৰ্ষক প্ৰবন্ধত বৰেণ্য শিল্পী আৰু শিল্পী বন্ধুসকলৰ সান্নিধ্যত থাকি তেওঁলোকৰ সমস্যা আদিৰ লগত মোৰ অভিজ্ঞতা বিস্তৃতভাৱে অনুধাৱনৰ চেষ্টা কৰিছোঁ বুলি ক'ব পাৰোঁ। য'ত পৃষ্ঠপোষক আৰু শাসক গোষ্ঠীৰ পৰা সহায় সহযোগিতা থকাৰ পিছত আমাৰ এই অঞ্চলৰ শিল্পীসকলে একমাত্ৰ তেওঁলোকৰ দুৰ্নিবাৰ প্ৰচেষ্টা এটা জাতিৰ শিল্পকলা কেনেকৈ আগবাঢ়ি লৈ গৈছে তাৰে প্ৰতিশ্ৰুতি দাঙি ধৰা এটা প্ৰয়াস কৰা হৈছে। ইয়াত কোনো তাত্ত্বিক বিচাৰ বিশ্লেষণ পাঠকে বিচাৰি নাপাব, কাৰণ মোৰ জ্ঞান সীমিত, অসম্পূৰ্ণ আৰু প্ৰত্যক্ষ দৰ্শন বোধ আৰু উপলব্ধিৰ সম্যক অভাৱত মোৰ লেখাত কিছু পৰিমাণে গ্ৰন্থ আলোচনী বিদ্যা নিৰ্ভৰ বুলি ক'ব পাৰি। প্ৰাক্তন শিল্পী হেমন্ত মিশ্ৰ, সুনীল দাস, উন্নয়ন পত্রিক মই ঘনিষ্ঠভাৱে পাইছিলোঁ। নীল দা অৰ্থাৎ নীলপৱন বৰুৱা বয়সৰ ডাঙৰ হ'লেও বন্ধুৰ দৰে সম্পৰ্ক আছে। তেওঁলোকৰ সান্নিধ্যই মোক ঋদ্ধ কৰিছে। চাৰিগৰাকী শিল্পীৰ শিল্পকলা চৰ্চাৰ সূৰ্যৰ দৰে যেন স্বৰ্ণ পোহৰ। এই পোহৰত আছে প্ৰাণ, গান আছে আৰু আনন্দ আছে। আন্ধাৰত আঁতৰাই এই পোহৰ ৰসৰ প্লাৱনত বান মাতি আনে হৃদয় তাই প্ৰতিফলন ঘটিছে লিখনি বিলাকত। গ্ৰন্থখনি সন্নিবিষ্ট সকলো লেখা থকা হৈছে। আজিৰ অসমৰ পৰা আৰম্ভ কৰি সময় প্ৰবাহ, দৈনিক অসম, অসমীয়া প্ৰতিদিন, গৰিয়সী, সাত কৰি আদি কাকত সকলো কাকতৰ সম্পাদকলৈ থাকিল মোৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা। ধন্যবাদ। রানা এখানে
ওই দিক দিয়ে চলে তাহলে ইকুয়ালি যাবে দেখাতে হবে দিয়ে তো। ঠিক আছে হয়ে যাবে আপোনাৰ গৌতম চৌধুৰী উদয়ন বিশ্বাসৰ আপোনাৰ সম্পাদনাত আপোনাৰ কিতাপখন হ'ব। অসমৰ শিল্পকলা আৰু অন্যান্য আৰু শিল্পকলাৰ বোধোদয় আৰু অন্যান্য আনুষ্ঠানিকভাৱে উন্মোচন হোৱাৰ বাবে ইয়াত যিসকল উন্মোচক আটাইকে ধন্যবাদ বিশ্বাস একা এবং কয়েকজন আলোচনীখনৰ সভাপতি আৰু সম্পাদক আৰু যিসকল অন্যান্য জড়িত হৈ আছে আৰু উপস্থিত ৰাইজ আজিকালি মই বৰ বেছি কথা ক'ব নোৱাৰা হৈ গৈছোঁ এই বয়সত কথাবোৰ মনো নাযায় কিন্তু উদয়ন বিশ্বাসৰ অনুৰোধ এৰাব নোৱাৰোঁ মই কাৰণ বহু দিনৰ পৰাই তেওঁলোকৰ এটা আত্মিক সম্পৰ্ক এটা হৈছে কিন্তু খুব লগ নাপাওঁ আজিকালি কিন্তু তেওঁ যেতিয়া অনুৰোধ কৰে সেই অনুৰোধটো মই পেলাব নোৱাৰোঁ আৰু তেওঁৰ প্ৰতি মোৰ এটা বিশেষ ধৰণৰ আন্তৰিকতাও আছে যিদিনাখনৰ পৰাই তেওঁক লগ পাইছোঁ তেওঁ তেওঁৰ ভিতৰৰ মানুহৰ বাহিৰৰ মানুহ একেজনেই তেওঁ সাহিত্যৰ লগত জড়িত চিত্ৰশিল্পৰ লগত জড়িত আৰু বিশেষভাৱে তেওঁ এই আলোচনীখন একা এবং কয়েকজনৰ লগত জড়িত তেওঁলোকৰ এইখন আলোচনী আচৰিত ধৰণে ৪৬ বছৰ অতিক্ৰম কৰিলে গুৱাহাটীৰ কোনো আলোচনী ৰামধেনুকো ধৰি ৰামধেনুখন খুব দীঘলীয়া দিন আছিল বুলি কয় মই ঠিক কিমান দিন আছিল মনত নাই বা অন্যান্য বাংলা আলোচনী চাগে আছে কিন্তু ইমান দীঘলীয়া একেৰাহে চলি থকা আলোচনী এখন মই দেখা নাই আৰু ৪ বছৰ পিছত বোধ কৰোঁ ইয়াৰ সোণালী জয়ন্তী হ'ব আৰু আমি সোণালী জয়ন্তী পাম বুলি আশা কৰিছোঁ তেতিয়া মাতিব be a part of your adventure. The adventure. একা এবং কয়েকজনের একটা অ্যাডভেঞ্চার মোৰ কিন্তু আপোনালোকৰ এই নামটোৱে মোক বৰ ইণ্ট্ৰিগ কৰে ৰহস্য সৃষ্টি কৰে একা মানে এলোন এবং কয়েকজন কিন্তু এলোন হয় আৰু কয়েকজন কেনেকৈ আহিলে তেতিয়া মই ভাবোঁ যে ধ্ৰুৱতৰটো এলোন তাৰ চাৰিওফালেতো অন্যান্য নক্ষত্ৰ আছে কিন্তু তথাপিও মই ভাবোঁ যে একা মই এলোনেই মই বেলেগ কেইজনমানক ল'ব লাগে আৰু একাজন কোনজন তেওঁলোকৰ কোনজন একা আপোনাৰ কোনজন একা মানে ভাবোঁ হু ইজ দি ওৱান যাক চাৰণ কৰি আছে আন কিছুমানে তেতিয়া মই বৃত্তটোলৈ মনত বৃত্তৰ কেন্দ্ৰবিন্দু একা কিন্তু পৰিচয় নহ'লে বৃত্ত মিনিলেছ হয় নহয় গতিকে একা হ'বলৈ কয়েকজন লাগিব আমি সমাজত আছোঁ এতিয়া মই অকলে থাকোঁ কিন্তু মোৰ চাৰিওফালে বহুত মানুহ আছে মোৰ ঘৰতে মই অকলে থাকোঁ কিন্তু মোৰ পৰিৱেশ মোৰ গোটেই যিটো হেৰি থাকোঁ মই ঠাইডোখৰত মোৰ ওচৰে পাঁজৰে বহুত মানুহ আছে তেওঁলোকক দেখা পাওঁ কাকো মাতবোল নকৰোঁ কিন্তু আই এম নট এলোন আমি যেতিয়া ইয়ালৈ পৃথিৱীলৈ আহিলোঁ মানুহ হিচাপে উই হেভ নেভাৰ বিন এলোন কিন্তু উই ৱান্ট টু বি এলোন কাৰণ মোৰ নিজৰ এটা সত্তাক লৈ মই থাকিব খোজোঁ সেই সত্তাটো আনৰ দ্বাৰা প্ৰভাৱিত হ'ব নিবিচাৰোঁ তাৰ ওপৰলৈ ঊৰ্ধলৈ আহি মই মোৰ এলোনেছটোক মই দেখুৱাব খোজোঁ হয়তো সমাজ জীৱনত যিসকল প্ৰতিভাৱান মানুহ আছিলে বা এতিয়াও আছে তেওঁলোক সদায় ভাবি আহিছে যে মই অকলে কিন্তু আই হেভ টু বি উইথ আদাৰ্ছ
উইদাউট আদাৰ্ছ এলন ইজ মিনিংলেছ এইটোৱেই কথা। দ্বিতীয়তে ইয়াত এটা কিতাপখনৰ নাম হৈছে শিল্পকলাৰ বোধোদয়। এই বোধোদয় শব্দটো মই খুব কৌতূহল সৃষ্টি কৰিছে। কেতিয়া শিল্পকলাৰ বোধোদয় হ'ল মানুহৰ মনত? এইটো ভাবিছে দি মই হঠাতে মনত পৰিলে যে একবাৰ আৰম্ভণিতে মানুহ যেতিয়া একেলগে থাকিবলৈ লৈছিলে, মানুহকেইটা অকলশৰীয়া নহয়, মানুহ জন্তুৰ পৰা যেতিয়া মানুহ হ'ল, হোম'ছেপিয়েন্স হ'ল, তেতিয়া মানুহ অকলে থকা নাই, দুজন হ'লেও একেলগে থাকিবলৈ হৈছিল। স্ত্ৰী পুৰুষটো একেলগে নহ'লেতো হেৰিয়ে নহয়, নতুন মানুহৰ জন্মই নহয়। গতিকে কোনোদিনে অকলে থকা নাই, অকলে থাকিও বহুদিন হ'ব লগা হৈছে। কিন্তু শিল্পৰ বোধোদয়টো কেতিয়া হ'ল? শিল্পৰ বোধোদয় মানে এতিয়া কালচাৰটো মানুহৰ মাজলৈ আহিল। কালচাৰটো এজনলৈ অহা নাই, কালচাৰ একেলগে থকাৰ কাৰণে আহিছে। কালচাৰ মানে সংস্কৃতি বুলি কওঁ। কৃষ্টি শব্দটোৰ পৰা কৃষ্টি শব্দ আৰম্ভণি হেনো খেতি কৰাৰ পৰা আহিছে। গতিকে মানুহে যেতিয়া একেলগে থাকিবলৈ ল'লে, তেতিয়া খেতি কৰিবলৈ ল'লে বা তেনেকুৱা সময়ৰ পৰাই মানুহৰ মনত কৃষ্টি সোমাল, বিভিন্ন ধৰণে তাক ব্যৱহাৰ কৰিব ল'লে আৰু শেষত গৈ এই সংস্কৃতিলৈ গ'ল, মানে ওপৰলৈ গ'ল। সংস্কৃতি শব্দটো কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে বিচাৰিছিল, কৃষ্টি শব্দটো তেখেতে ভাল পোৱা নাছিল। কিন্তু কৃষ্টি আৰম্ভণি, কান্তিকৃষ্ণৰ পৰা কৃষ্টি হৈছে, কালচাৰ শব্দটো কান্তিকৃষ্ণৰ পৰা আহিছে, তেতিয়া আৰম্ভণি। গতিকে বোধোদয় যেতিয়া মানুহে কৃষ্টি মানুহৰ মনলৈ আহে, তেতিয়া বোধোদয়টো হৈছে। কাৰণ মানুহ যেতিয়া হোম'ছেপিয়েন্স হিচাপে বিভিন্ন ঠাইলৈ গ'ল, ভাৰতবৰ্ষলৈ আহিলে, বহুত হাজাৰ হাজাৰ বছৰ পিছত আফ্ৰিকাৰ পৰা মানুহ ইউৰোপলৈ গ'ল, আৰৱ বা এইবিলাক অঞ্চল হৈ, ইজিপ্ত হৈ ভাৰতলৈ আহিলে অৱশেষত। আৰু যেতিয়া তেওঁলোকে আহি আশ্ৰয় ল'বলগীয়া হ'ল কিছুমান গুহাৰ, ভীমবেটকাত বোধহয় ভাৰতৰ প্ৰথম গুহাৰ চিত্ৰবিলাক দেখা যায়, বহুত পুৰণি। তাৰ আগতেও অন্য ঠাইত, আটাইতকৈ আগতে বোধহয় ইণ্ডোনেছিয়াত আৱিষ্কাৰ হৈছে। মানুহে যেতিয়াই বিশ্ৰাম ল'বলৈ ক'ৰবাত আশ্ৰয় ল'বলগীয়া হৈছে, বিশ্ৰাম ল'ব বা এনেও আশ্ৰয় ল'বলগীয়া হৈছে অন্য জন্তুৰ ভয়তে বা যিহেতু কাৰণত, তেতিয়া মানুহৰ বোধ কৰোঁ এই অনুভূতিবিলাক আহিছে মানুহৰ মনত, প্ৰকাশ কৰিব লাগে। আৰু প্ৰকাশ কৰিব লাগে তেতিয়া তেওঁলোকে বোধ হয় এই শিল্পবোধটো প্ৰথমতে আহিছে। মানুহে সাহিত্য সৃষ্টি কৰাৰ বহুত আগতে বোধ কৰি শিল্পবোধটো আহিছে, সাহিত্য সৃষ্টি বস্তু বহুত পিছৰ হ'ব। গতিকে মই এঠাইলৈ গৈছিলোঁ, স্পেইনত এটা গুহা চাবলৈ গৈছিলোঁ। গুহাটো কেনেকৈ হেৰি হয়, গুহা মানে এইটো সাধাৰণ গুহা নহয়, এটা বিৰাট ডাঙৰ গুহা, তাৰ ভিতৰত হাজাৰ হাজাৰ মানুহ থাকিব পাৰে। নেৰখানা কিবা নাম আছিল, চাব গৈছিলোঁ। তাতো দেখিছোঁ কিছুমান বহুত পুৰণি তেনেকুৱা শিল্পকলাৰ কাৰ্য, মানে একেবাৰে সাধাৰণ আঁকিছে। তাৰ অৰ্থটো বুজি নাপাওঁ, কিন্তু চাবতে ট্ৰাই কৰিব জানো। এটা মানুহৰ মনত কৰি শিল্পৰ বোধটো একেবাৰে আৰম্ভণিৰ পৰাই আছিলে। আৰু মানুহবিলাকে মানুহে যদি একেলগে থাকিবলৈ ল'লে, যাৰ মনত এই বোধটো আহিছে, এক্সপ্ৰেছ ইজ চ' আদাৰ্ছ কেন চি, তেনেকৈ দেখা পায়। তেনেকৈ বস্তুৰ শিল্পৰ বোধোদয়টো আহিছিলে। একেটা শিল্পকলাৰ বোধোদয় ক'ৰ পৰা আহিছে নাজানো, পঢ়িব লাগিব। মোৰ মনত হঠাতে বোধোদয় শব্দটোৰ পৰা বস্তুবিলাক আহিলে যে কেতিয়া মানুহৰ মনত বোধোদয়টো হ'ল, কেতিয়া মানুহে বিচাৰিলে যে আমি আঁকিব লাগে, তাক প্ৰকাশ কৰিব লাগে। এতিয়া এক্সপ্ৰেশ্যন, কথাটোৰ এক্সপ্ৰেশ্যন, ভিতৰতটো মনত কি আছে সেইটো কথাটো এক্সপ্ৰেছ কৰিব লাগে। আঁকি এক্সপ্ৰেছ কৰিছে, পিছত যেতিয়া ভাষাটো আহিলে, কথা ক'ব পৰা হ'ল, যেতিয়া লিখিব পৰা হ'ল, আখৰ আহিলে, তেতিয়া মানুহে সাহিত্য সৃষ্টি কৰিব লাগে বা অনুসৰণৰ সৃষ্টি কৰিব। কবি সাহিত্যৰ ভূমিকা বহুত পিছত আহিছে, চিত্ৰশিল্পী বহুত আগতে আহিছে। মোৰ ধাৰণা দেই, মোৰ ধাৰণা ডিফাৰ কৰিব পাৰে, কিন্তু মোৰ ধাৰণা যে চিত্ৰশিল্পীসকল আগৰ আৰু আমাৰ লিখকবিলাক বহুত পিছত। মানে মোৰ
পূৰ্বপুৰুষৰ কথা কৈছোঁ, যিসকল সাহিত্য সৃষ্টি কৰিলে তেওঁলোক বহুত পিছৰ, আৰু তাতকৈ বহুত আগৰ হ'ল এই চিত্ৰশিল্পীসকল। আৰু অতি সাধাৰণ মানুহৰ পৰা চিত্ৰৰ শিল্প ধাৰণাটো শিল্পবোধটো কেতিয়া আহিছিল বোধটো অতি আদিম কালতে, যেতিয়া মানুহে গুহাত আশ্ৰয় লৈছিলে, যেতিয়া চিকাৰ কৰিছিলে, চিকাৰ কৰাৰ উপায় নাই আশ্ৰয় ল'বলগীয়া হৈছে, তেতিয়া তেওঁলোকৰ অৱসৰ সময় কটাবলৈ কিছুমানে আঁকিবলৈ ল'লে বস্তু বিভিন্ন বস্তুৰে সৈতে, আৰু সেইবিলাক এতিয়াও আছে। কি বস্তুৰে আঁকিছে বৰ সেইবিলাক এতিয়াও আছে, বৰ পাৰ্মানেণ্ট কিবা বস্তু আছে তেওঁ আঁকিছিলে, সেইবিলাকে আঁকিছিলে। সেইবিলাক মই পৰিচয় মই এটা গুহাত মই দেখিছোঁহে তেনেকুৱা ধৰণৰ, সেই তেতিয়াৰ যুগ যুগ আগৰ মানুহে আঁকি থৈ যোৱা, সেইটো আজিও দেখিবলৈ পাইছোঁ। যিয়ে নহওক, উদয়ন বিশ্বাসৰ এখন সাগৰ নিচিনা অসমীয়া সমাজখন আৰু বাংলা সমাজখন যি গুৱাহাটী, তেওঁলোকৰ উদয়ন বিশ্বাস এখন সাঁকো আচলতে। তেওঁ অসমীয়াটো লিখে, খুব সুন্দৰ লিখে, আৰু বাংলাটো লিখে, দুয়োটাতে সুন্দৰ লিখে। আৰু তেওঁ এজন শিল্পী, তেওঁ আঁকিছিলে, আখৰবিলাকৰ শিল্প এটা আছে তেওঁৰ। মই আগত দেখিলোঁ আপোনাৰ আখৰবিলাক, আখৰ এটা শিল্প, কেলিগ্ৰাফি এটা শিল্প, কিন্তু আমাৰ কেলিগ্ৰাফি নাই, কিন্তু আখৰ সেই শিল্প আছে। এতিয়া ৰবীন্দ্ৰনাথৰ হাতৰ আখৰ একধৰণৰ শিল্প, তেওঁলোকক ক'বই নালাগে, সকলো ধৰণৰ শিল্পৰ তেওঁ সাহিত্য, শিল্প, সংগীত চবতে তেওঁৰ কথা আনিব নোৱাৰিলে। তথাপি কৈছোঁ যে হাতৰ আখৰৰ শিল্প হ'ব পাৰে, আৰু সেই শিল্প আমাৰ বহুতেই সৃষ্টি কৰি গৈছে। আৰু ঠিক উদয়ন বিশ্বাসেও তাৰ আখৰবিলাকো শিল্প সাহিত্যে ধৰিব লাগে, বৰ ধুনীয়া আখৰ লিখে, বিভিন্ন ধৰণৰ লিখে। অলপতে উদয়ন বিশ্বাসে তেখেতে ৰাধিকা মোহন নাম পাহৰিছোঁ, দেখিছে ৰাধিকা মোহন ভাগৱতীৰ লগত তেখেতে বহুদিন কাম কৰিছে। তাতে মই তেখেতক প্ৰথম লগ পাইছিলোঁ, ইমানটো মনত পৰে পাহৰিলোঁ। তেওঁ ৰান্ধনৰ সময়ত আছিলে না শুনি, ৰান্ধনৰ সময়ত পৰা তেখেতে ৰাধিকা মোহন ভাগৱতীৰ লগত আছে। আৰু ৰাধিকা ভাগৱতী অজস্ৰ সম্পাদকে লিখিছে, বিভিন্ন বিষয়ৰ সম্পাদকে আছিলে। সেই সম্পাদকবিলাকৰ পৰা বাছি তেখেতে এখন সুন্দৰ কিতাপ উলিয়াইছে, আৰু সেইখনত ৰাধিকা মোহন ভাগৱতী এজন খুব চিন্তাবিদ আছিলে, অনুভৱ কৰিব পাৰে। এটা কপি মোক দিছে, মই কিছুমান কৰিবলৈ পঢ়িছোঁ, আৰু তেতিয়াও পঢ়িছোঁ ৰাধিকা মোহন সম্পাদকবিলাক। আমাৰ কিছুমান সম্পাদকবিলাক পঢ়িবলগীয়া বহুত কথা, ধন্যবাদ বৰুৱাৰ সম্পাদক আছিলে এসময়ত আমি পঢ়িছিলোঁ। তেনেকৈ কিছুমান সম্পাদক পঢ়িবলগীয়া, বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ কিছুমান সম্পাদক মনত ৰৈ যোৱা ধৰণৰ, সেইবিলাক তেখেতে ধুনীয়াকৈ এডিট কৰি উলিয়াইছে। অৰ্থাৎ উদয়ন বিশ্বাস বহুতো গুণসম্পন্ন ব্যক্তি, তেওঁ বহুতো গুণসম্পন্ন হৈছে, আৰু তেখেতৰ হাতৰ পৰা আমি দুখন কিতাপ পাইছোঁ। মই ইমান জনা মানুহ নহয় যে গল্প কিতাপ দুখনৰ বিষয়ে ক'ব পাৰিম, এই বিষয়ে বহুত পঢ়া শুনা কৰা মানুহ ভট্টাচাৰ্য আছে, তেখেতে ক'ব, তেখেতক ক'বলৈ অনুৰোধ কৰিলোঁ। আৰু মোৰ এইখিনি কথা কৈ ইয়াত অংশগ্ৰহণ কৰি খুব আনন্দ পালোঁ। এইখিনি কথা কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। কোৱাৰ দৰকাৰ নপৰি আমাৰ এই একাবন কয়েকজনলৈ তেখেতৰ এজন প্ৰতিষ্ঠা কালৰে পৰাকে এজন ব্যক্তি, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন বিশিষ্ট শিক্ষাবিদ ৰূপে পৰিচিত, সমাজকৰ্মী ৰূপে পৰিচিত, বিশিষ্ট লেখক হিচাপে পৰিচিত, সুবক্তা হিচাপে পৰিচিত, তেখেতক দুআষাৰ অনুভৱ ব্যক্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ। পৃথিৱী ধুনীয়া কৰিব লাগিব তই, চকুৰ পানীৰে বুকুত তেজেৰে কবিতা লিখিছোঁ মই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আন্তৰিকভাৱে বিশ্বাস কৰিছিল যে সকলো শিল্পৰে শেষ কথা হ'ব মানৱ কল্যাণ। সেই কল্যাণকামী মহাজনৰ আজি প্ৰয়াণ দিৱস, এটা পুণ্যতিথি। এই বিশেষ দিনটো তেখেতৰে লক্ষ্য উত্তৰ সুৰীৰ এজন
শিল্প বিষয়ক দুখন গ্ৰন্থ উন্মোচন কৰা হ'ল, শিল্পকথাৰ বোধোদয় আৰু অন্যান্য, আৰু অসমৰ শিল্পকলা আৰু অন্যান্য। এই যে দুখন উন্মোচন কৰা হ'ল গ্ৰন্থ, তাতকৈ সুন্দৰ প্ৰস্তাৱ আৰু কি হ'ব পাৰে? স্বনামধন্য হেমন্ত বৰ্মনদেৱে লিখিছে, বিশিষ্ট লেখক সাংবাদিক উদয়ন বিশ্বাস মূলতঃ এগৰাকী চিত্ৰকৰ। অসমত চিত্ৰকলাৰ আলোচনা সমালোচনা কৰা এমুঠিমান শিল্প ৰসিকৰ মাজত বিশ্বাস অন্যতম। অসমৰ শিল্পকলা আৰু অন্যান্য বিশ্বাসে অসমৰ শিল্পকলা সুদীৰ্ঘ ইতিহাসত ভুমুকি মৰাৰ লগতে দেশী বিদেশী বহু শিল্পীৰ সৃষ্টিৰ বিষয়ে সুদূৰ প্ৰসাৰী আলোচনা আগবঢ়াইছে। অসমীয়া সাহিত্যত এই গ্ৰন্থখন এক বহুমূলীয়া সংযোজন। মই ক'ব খোজো, মই ইয়াতে এটা মিসফিট। মাৰ অৱস্থাটো হ'ল হংস মধ্যে বকো যথা। গতিকে এবং অলপ আগতে মনিৰাঞ্জ অধিগ্ৰম হয় আমাৰ অতি শ্ৰদ্ধেয় হৰে কৃষ্ণ ডেকা ডাঙৰীয়াই কৈ গৈছে যে মোৰ ওপৰত কিবা অকমান সমালোচনাৰ দায়িত্ব দি গৈ আজি এটা বৰ বিশেষ দিন জাতীয় জীৱনৰ। আমাৰ এটা এনেকুৱা পুৰোধা ব্যক্তি যিয়ে জাতীয় জীৱনক এটা নতুন যাত্ৰা মানে এটা পোহৰ পেলাইছে, এটা খোজ আছিলে অসমৰ এই ভূমিৰ এটা পোহৰলৈ যোৱাৰ এটা খোজ আছিল। এই নামটোৱে আছিল জ্যোতিপ্ৰসাদ আগৰৱালা, যাক আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি মাতোঁ। আৰু তাতোকৈ ডাঙৰ কথা যে তেওঁ অসমত এটা শিল্প আন্দোলনৰ গুৰি ধৰিছিল আৰু তাৰ পৰাই এটা সোঁত গৈছিল। এই পটভূমিক আমি উপলব্ধি কৰোঁ। আৰু আজিৰ এই যিটো পটভূমি, ইয়াৰ অন্তৰালত থকা অইন এটা এই যে যাত্ৰা, তাৰ কথা পিছলৈ আহিম। কিন্তু মই প্ৰথমতে আমাৰ মঞ্চত উপবিষ্ট আমাৰ মোৰ অতি শ্ৰদ্ধাৰ হৰে কৃষ্ণ ডেকা ছাৰ আৰু উষাৰঞ্জন ভট্টাচাৰ্যজী, মোৰ পৰম বন্ধু অমিনুল হক, আৰু আমাৰ আজিৰ এই অনুষ্ঠানৰ মধ্যমণি হৃদয় বিশ্বাস। মই এটা যাত্ৰাৰ কিন্তু আচলতে এই যে দুখন কিতাপ, এটা এবং কয়েকজন অসমৰ শিল্পকলা আৰু অন্যান্য শিল্পকলাৰ বোধোদয় আৰু অন্যান্য। ইয়াতে দুই ধৰণৰ কথা থাকিব চাগে। মই ইমান বহু কথা নাজানো, মোৰ খুব মানে কি আৰু বহুত কথা মানে এই জাৰ্ণিটো মোৰ নাই, এই জ্ঞানৰ জাৰ্ণিটো বহুত চৰ্ট। কিন্তু এনে আৰু উপলব্ধি কৰোঁ যে এটা হ'ল আমাৰ জাতীয় জীৱনৰ এটা শিল্প কলাৰ লগত জড়িত এটা যাত্ৰা ইয়াতে আছে, অসমৰ শিল্পকলা আৰু অন্যান্য। মই কেইদিনমান আগত আমাৰ উদয়ন বিশ্বাসক পাইছিলোঁ আৰু তেখেতে কৈছিল যে আচলতে কেনেকুৱা পৰিৱেশত তেখেতে শিল্পীসকলক মানে ওচৰলৈ গৈ শিল্পীসকলক ওচৰত থাকি তেখেতসকলৰ কামক কি ধৰণে তেখেতে উপলব্ধি কৰিছে। এই গোটেই কথাখিনি যেতিয়া মই শুনিছোঁ, তাৰ এটা ব্যাখ্যা তেখেতে যি ধৰণে দিছিল। আমি জাতীয় জীৱনৰ বহু বস্তু হেৰাই থাকিল,
কিছু এনেকুৱা থাকে কথা যে কিছু কথা জীৱনৰ অৰ্থ পৰি থাকে আমি বুটলিবলৈ হয়তো হওঁ মানে সক্ষম নহওঁ হয়তো আমাৰ অভ্যাসে বহু এনেকুৱা কথা জীৱনৰ পৰা হেৰাই যায় কিছু বস্তু জীৱনৰ পৰা এনেকুৱা মূল্যৱান কথা থাকে যে সি শুকাব আৰম্ভ কৰে আৰু মৰহি যায় অনাদৰত মই এটা বস্তু ভাবিব মানে অদ্ভুত লাগে যে সমাজখনৰ এতিয়াৰ যিটো প্ৰয়োজন এই প্ৰয়োজনক বাদ বহু বস্তু আমি আচলতে জীৱনত প্ৰয়োজন নাথাকে ব্যস্ততাই হওক আৰু বিভিন্ন কাৰকেই হওক যে জীৱন চৰ্চাৰ যিটো মানে আমাৰ পৰিক্ৰমা সমাজখনৰ ব্যক্তি জীৱনৰ ঘৰ এখনৰ আৰু পৰিয়াল এটাক লৈ পেলাই এই কথাবিলাকে চাগে আমাক সেই সময়বিলাক মানে সেই স্পেচটো নিদিয়ে উদয়ন বিশ্বাসে এটা বৰ ডাঙৰ কথা হ'ল যে শিল্পকলা সেইসকল মহিলা যিয়ে জাতীয় জীৱনৰ সেই সময়ৰ পটভূমিত ৰাজ্যখনৰ যিটো চিন্তন শিল্প হ'ল আচলতে শিল্প আৰু নান্দনিক যিখিনি কথা আৰু সৃষ্টিশীল যিখিনি কৰ্ম দুই ধৰণে মানুহে প্ৰকাশ কৰে এটা হ'ল শব্দ আৰু ধ্বনি আৰু আনটো হ'ল এটা আকাৰ নিৰ্মাণ কৰি পেলাই এটা অনুভৱৰ মাজলৈ কঢ়িয়াই লৈ যায় এই দুই ধৰণৰ কথাখিনি আমি আচলতে গোটেই এই সৃষ্টিশীল কৰ্মখিনিক উপলব্ধি কৰিবলৈ আমি সক্ষম হওঁ এই শিল্প বুলি কওঁতে আমি আচলতে শিল্প বুলি পেলাই বেলেগ বস্তু নহয় ইয়াৰ এটা দীঘলীয়া চৰ্চা থাকে জীৱনৰ চাগে বহু সময় মানে স্কিলটো এই শিল্পকলাৰ ৰাষ্ট্ৰ ধৰি ৰংখিনিৰ লগত খেলি থাকোঁতে জীৱনৰ বহুখিনি স্পেচ আমাৰ আমি মানে দিব লগা হয় তাৰপিছত যেতিয়া আমি কাম আৰম্ভ কৰোঁ তেতিয়া আমি গোটেই পৃথিৱীখনক চাবলৈ আৰম্ভ কৰোঁ সমাজখনক জীৱনক আমাৰ চাৰিওফালৰ গোটেই এই গতিশীল যিটো চন্দায়িত যিটো মানে এই যিটো আমাৰ সমাজ আমাৰ জীৱন এই প্ৰকৃতি এই গোটেই বস্তুবিলাকক আমি মানে উপলব্ধি কৰিব বিচাৰোঁ তাৰ আবেগ আহি যায় মনৰ মাজলৈ তাৰ চিন্তন বোধ আৰু চেতনা আহি যায় কিবা এটা কৰাৰ হেঁপাহ থাকে উদয়ন বিশ্বাসে মই এই কথাটো খুব গভীৰভাৱে ফিল কৰোঁ যে তেখেতেও এই যে এটা তেওঁৰ চিন্তাটো উজাগৰে ৰাখিছিল তেওঁৰ সেই আবেগ অনুভৱ আৰু এটা দায়বদ্ধতা যে শিল্পক লৈ পেলাই তেওঁ কৰিব লগা এটা আটাইতকৈ মানে মূল্যৱান এটা সম্পদ তেখেতে কৰিব বিচাৰিছিল তাৰ মন আছিল আৰু সেইকাৰণে আমি দুখন এনেকুৱা মূল্যৱান গ্ৰন্থ আমি পাইছোঁ আমাৰ হাতত আজিৰ এই মুহূৰ্তটো সেইটো বৰ মানে সমৃদ্ধিশালী কথা এইটো কষ্ট আৰু কিছুমান কথা হয় যে আমি এখন কিতাপ মানে হেৰি পালোঁ কিতাপ শিল্পকলাৰ ওপৰত বোধোদয় আৰু অসমৰ শিল্পকলা ই আচলতে অসমৰ মানে জাতীয় জীৱনৰ শিল্পকলা বুলি ই এটা দলিল হৈ যাব কাৰণ বহু বস্তু মই অলপ আগতে কৈছোঁ যে আমাৰ বহু শিল্পীৰ আমি কৰ্মবিলাক তেখেতসকলৰ যিখিনি শিল্পকৰ্ম সেইবিলাক আমি চোৱাৰ সৌভাগ্য এতিয়া নাই আমাৰ শিল্প চৰ্চাৰ গোটেই পথটো বহুত আমি অন্ধকাৰত আছোঁ আচলতে বাকীখিনি যিখিনি সৃষ্টিশীল কৰ্মৰ কাৰণে বিভিন্ন ধৰণৰ পৰিৱেশ নিৰ্মাণ হৈছে কিন্তু শিল্পকৰ্মৰ কাৰণে এই যিখিনি দৃশ্য আৰু শিল্পকৰ্মৰ যিখিনি কথা
এইখিনিৰ কাৰণে কিন্তু আমি পথটো নিৰ্মাণ মানে সমৃদ্ধিশালী পথ নিৰ্মাণ কৰিব পৰা নাই। এইটো আমি চাগে সমাজখনলৈ ভিতৰলৈ গভীৰলৈ যাব পৰা নাই। হয়তো আমি আমাৰ কৰিব লগা যিখিনি আমাৰ কথা আছিল এই ধৰণৰ কিছু দুখ লাগে কিছু বস্তু বৰ উলংঘভাৱে ক'ব লগা হয় যে এই ধৰণৰ উঠি এনেকুৱা ধৰণৰ মানে সমালোচনা উপলব্ধিক লৈ পেলাই আবেগক লৈ পেলাই শিল্পকৰ্মৰ চৰ্চাক লৈ পেলাই কি মানুহে কেনেকুৱা ধৰণৰ মানে ব্যক্তিগত মানে কেনেকুৱা পৰিৱেশৰ মাজেৰে শিল্প তেখেতসকলে জাতীয় জীৱনলৈ মানে বিশেষ বিষয় লৈ পেলাই সেই সময়ৰ উপলব্ধিবিলাকক আমি এটা সময়ত তেওঁলোকৰ ছবিৰ মাজত পাওঁ, তেওঁলোকৰ ধৰ্মৰ মাজত এই সমাজখনত পাওঁ আৰু এই সময়টো খুব মানে গুৰুত্বপূৰ্ণ হৈ যায়। এই পটভূমিটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, যিটো পটভূমিক আমি ভূজন বিশ্বাসদেৱৰ এই গ্ৰন্থৰ মাজেৰে পাবলৈ আমি সক্ষম হ'ম আৰু যথেষ্ট গৱেষণা কৰিছে তেখেতে আৰু গভীৰভাৱে আৰু এজন মানে কি বুলি কওঁ ভূজন বিশ্বাসদেৱৰ মই ভাবোঁ যে নেৰাম নেপেৰা এটা তেখেতৰ প্ৰয়াস থাকে। যিকোনো এটা কথা জানিবৰ কাৰণে তেখেতৰ যিটো জাৰ্ণিৰ কথা মই মানে উপলব্ধি কৰোঁ যিখিনি মই অকণমানহে জানো এইখিনিৰ পৰা মই দেখিছোঁ যে এজন ব্যক্তিয়ে জ্ঞানৰ এটা বস্তু জ্ঞানটো বৰ ডাঙৰ কথা, শিক্ষাটো এটা বেলেগ কথা হয়। শিক্ষাটো জীৱনৰ বৰ অপৰিহাৰ্য, ই এটা মানুহক এটা বিৱৰ্তনলৈ ঠেলি লৈ যায়, এটা পৰিৱৰ্তনৰ এটা আমি ধাৰাক আমি আচলতে শিক্ষাৰ মাজেৰে পাইছোঁ। আজিৰ যিটো পৃথিৱীখনক আমি শিক্ষাৰ মাজেৰে পাইছোঁ, কিন্তু জ্ঞানটো হ'ল বেলেগ বস্তু। জ্ঞানটো সি এটা গোটেই পৃথিৱীখনৰ সমস্ত মানে দেৱাল আৰু সময়ক অতিক্ৰম কৰিব পাৰে জ্ঞান। গতিকে জ্ঞানৰ উপলব্ধিটো সহজ নহয় আৰু জ্ঞানৰ উপলব্ধি এটা মৌলিক চিন্তা প্ৰদান কৰে এখন সমাজত, এটা নতুন এটা উপলব্ধি প্ৰদান কৰিব পাৰে জ্ঞানে। এজন মানুহ পৃথিৱীখনক অতিক্ৰম কৰাৰ সাহস আৰু সেই গণ্ডিটোৰ এজন উপযুক্ত এজন ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ সামৰ্থ্যৱান হয় জ্ঞান হিচাপে। গতিকে জ্ঞানৰ অন্বেষণ থাকিব লাগিব। জ্ঞানৰ কাৰণে এই যি অন্বেষণ এটা সেই হেৰিটোৰ কাৰণে যিটো যাত্ৰা তাৰে মানে ফলশ্ৰুতি হিচাপে এই ধৰণৰ আমি ব্যৰ্থগতি এটা গভীৰ অধ্যয়ন সুস্থ এটা উপলব্ধিৰ আত্ম উপলব্ধিৰ আৰু এক আমি এটা অনুভৱৰ এটা চেতনা সমাজ চেতনা সমাজখনৰ সুখটো আন্ধাৰ পোহৰ ৰ'দ বৰষুণ প্ৰতিটো বস্তু মানে কথাকে আমি ইয়াত তেওঁলোকৰ ছবিৰ মাজেৰে আমি তেওঁলোকৰ কৰ্মৰ মাজেৰে বুজিবৰ কাৰণে সক্ষম হওঁ আৰু এইখিনি কাম আমাৰ উদয়ন বিশ্বাসদেৱে আমাক এইটো ডাঙৰ উপহাৰ আজিৰ এই দিনটো আজিৰ এই শিল্পী দিৱস আৰু এজন শিল্পী তেওঁ নিজৰ শিল্পকৰ্মক লৈ পেলাই ব্যস্ত হৈ থকা নাই। আচলতে তাৰ উত্তৰণৰ কথাটো তেখেতে ভাবিছিল। তেখেতে আৰু এটা খোজ আৰু ওপৰত দি পেলাই তেখেতে ভাবিছিল যে তাৰ উপলব্ধি জ্ঞান যিটো উপলব্ধিটো হ'ল জ্ঞানৰ এটা মানে অংশ হৈ যায়। তাৰ উপলব্ধিটো ইয়াতে আৰু গৱেষণা এই গোটেই বস্তুটো তাৰ মাজত জীৱন দৰ্শন আছে শিল্পৰ। এই গোটেই বস্তুখিনি তেখেতে তুলি ধৰিবলৈ প্ৰয়াস কৰিছে। আমি বৰ কৃতজ্ঞ আজিৰ এই দিনটোত তেখেতলৈ বহুত অভিনন্দন জনাইছোঁ। আৰু আমি এজন মানে শিল্পকৰ্মৰ মানে অনুৰাগী আৰু শিল্পকৰ্মক মানে সাধনা হিচাপে পাইছোঁ, অনুভৱ কৰিছোঁ। গতিকে আজি এই দুখন কিতাপ আমাৰ কাৰণে বহুত মূল্যৱান। সেইসকল শিল্পীক আমি পাওঁ অকল অসমৰে নহয়,
আমাৰ জাতীয় জীৱন নহয়, গোটেই মানে গোটেই ভাৰতবৰ্ষ বিশ্বৰ কাৰণে তেওঁলোকে বহুত মানে নিদৰ্শন দায়ী ধৰিছে, নিজৰ কৰ্মৰে এটা সঠিক এটা পৰিৱেশ তৈয়াৰ কৰিছে তেওঁলোকৰ। মই আৰু এটা কথা ভাবোঁ যে এনেকুৱা কালজয়ী কিছু শিল্পকৰ্ম আছে। শিল্পকৰ্ম বুলি ক'লে বহুত ডাঙৰ কথা হয় যে বহু এনেকুৱা কালজয়ী শিল্পকৰ্ম আছে যিয়ে মানৱ জাতিক অমৰত্ব প্ৰদান কৰিছে। ভাবিব নোৱাৰোঁ যে আজিও আজি যদি মই আজি বহুত ইয়াত এখন ছবি এটা স্কাল্পচাৰ কিবা এটা মই ভাবোঁ গোটেই মানুহখিনি কথা শুনিব, কিন্তু ছবিখনলৈ চাব আৰু উপলব্ধি কৰিব ছবিটো কি ৰং কেনেকৈ চাৰিবেৰৰ মাজত ফ্ৰেমটোৰ মাজত ৰংখিনি খেলি থাকে, ঢৌ খেলি থাকে, এটা ভাইব্ৰেশ্যন থাকে লগত নিঃশব্দ। ছবিয়ে কথা নকয়, তাৰ শব্দ নাই, সি পহৰা দি থাকে এটা আৱেগক, এটা অনুভৱক, এটা ঘটনাক। সেই স্থলটো তেওঁ পহৰা দি থাকে এটা ফ্ৰেমৰ মাজত, ফ্ৰেমটো অতিক্ৰম কৰি যায়, সি তাৰ সেই গতিশীলতাক প্ৰদান কৰি দিয়ে বিষয়টো, ভাৱনাটো, সেই চিন্তনটো। গতিকে এখন সমাজৰ জীৱন যাত্ৰাৰ মাজত মানে গোটেই সম্পদখিনি এজন সৃষ্টিশীল কৰ্মীয়ে বিভিন্ন দিশত বিভিন্ন মানে উপলব্ধিক তেওঁলোকে আচলতে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰে। মই আৰু দীঘলীয়া নকৰোঁ, আজি এটা এনেকুৱা এটা মুহূৰ্ত আপোনালোকক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু প্ৰথমবাৰ আপোনালোকক এনেকুৱা আজি এটা কৰিছোঁ। লেখাটো বহুত সুন্দৰ, গতিশীল, এটা কোৰ্চ আছে আৰু আটাইতকৈ ডাঙৰ কথা একা এবং প্ৰয়োজন তেনেকুৱা ইজনে সিজনক এনেকৈ ধৰি আছে এৰি দিব নোৱাৰে, ওলাই যোৱা ধৰি আছে, কয়েকজনক ধৰি আছে আৰু আটাইবিলাকৰ এটা মই আচলতে ক'ব কাৰণে অহা নাছিলোঁ, মই পলাব খুজিল প্ৰথমতে। মোৰ খালি এটাই কথা কি যে বেছি নতুন ক'ব ধৰণে ক'লে যে আপুনি নালাগে বেছি ক'ব, মই উদয় বিচাৰোঁ জানো বুলি ক'ব লাগিব। মই উদয় বিচাৰোঁ জানো। তাৰ আগতে এটা কথা কওঁ যে স্বাগত প্ৰতীক্ষা আজি শিল্পী লগত শিল্পী দিৱসৰ যোনটো মন্ত্ৰলৈ আমি সকলোৱে আগবাঢ়িছোঁ, আমি সকলোৱে আমি প্ৰত্যেকটো কামতেই আমি বহি থকা যেনো শিল্প এটা আৰু কাম কৰি থকা যেনো শিল্প, কৰি থকা যেনো শিল্প, চিন্তা কৰি থকা যেনো শিল্প। গতিকে এই চিত্ৰকলাৰ শিল্পকলাৰ বোধ হয় আৰু অন্যান্য যিবোৰ আছে যিখিনি লেখা মেলা প্ৰকাশ পাইছে, এইখিনি কথা আমি নহ'লে লিখিব নোৱাৰিলে এইটো কথা কি। কাৰণ মই আচলতে শিল্পৰ লগত ইমান জড়িত নহয়, শিল্পৰ ভিতৰৰ বাহিৰতে জড়িত। কাৰণ মোৰ উদ্দেশ্য আচলতে শিল্পকলাক কেনেকৈ ৰাইজক কেনেকৈ আনিব পাৰে বা শিল্পকলাক ৰাইজৰ ওচৰলৈ নিব পাৰে, মোৰ উদ্দেশ্য কি মানে কেনেকৈনো শিল্পকলাক ৰাইজৰ ওচৰলৈ নিব পাৰে। আৰু তাৰ কাৰণে আমি যথেষ্ট পঢ়িব লাগিব, শুনিব লাগিব, ছবি চাব লাগিব। গতিকে তেনে এটা বিষয়বস্তু লৈ মই আজি ইমান বছৰ 40 বছৰে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ লগত জড়িত হৈ আছোঁ। আৰু মই অহাৰ আগতে মই কৈছোঁ যে মোৰ আজি ক্লাছ আছে, আজি শনিবাৰ চিত্ৰ ক্লাছ থাকে, পেইণ্টিঙৰ ক্লাছ থাকে, গতিকে কোনোবাই তেওঁ শিকাব লাগে। গতিকে মই ইয়াত ভাষণ দিব নাহোঁ বা নবহোঁ বুলি কৈছিলোঁ। কাৰণ আমাৰো এটা উদ্দেশ্য আছে, আমি যদি ভাল যদি এজন দৰ্শক বা ভাল চিত্ৰ বোধৰ এটা যদি মানুহবিলাক আমি আনিব পাৰোঁ, তেতিয়া শিল্প আৰু নাথাকে ইয়াত। শিল্প কেতিয়াও থাকিব নোৱাৰে যদি তাত ৰুচিসন্মত মানুহবিলাকক আমি তৈয়াৰ নকৰোঁ। আমি কিছুমানক তৈয়াৰ কৰিব লাগিব, আৰু তৈয়াৰ কৰাৰ দায়িত্বটো আমাৰ আছে। গতিকে কেনেকৈ চাব লাগিব ছবিখন, কেনেকৈ আঁকিব লাগিব, কেনেকৈ কোনটো বিষয়, কিমান প্ৰকাৰ বিভেদ বৰ্ণানাৰ পৰা আৰম্ভ কৰি গোটেইখিনি
যিবোৰ ট্ৰেডিশ্যনেল আৰ্ট যিবোৰ সেইবোৰ বস্তু অৱশ্যে আমি এই 70 দশকতে আমি আমাৰ যিখিনি লগে আমি 70 দশকতে লগ পাইছিলোঁ বা শিকিছোঁ আমি সেইখন আমি সৌভাগ্যৱান এইটো কাৰণে তেতিয়াই আশুদেৱৰ পৰা আৰম্ভ কৰি নীলপৱন বৰুৱা, বেণু মিশ্ৰ, আমাৰ প্ৰণৱ বৰুৱা দেৱ তেওঁলোক শান্তি নিকেতনৰ পৰা গুৱাহাটীত আহিছিল আৰু এজনকে তেওঁলোকৰ শিল্পকৰ্মবোৰ আমাক দেখুৱাই দিছিল এটা প্ৰদৰ্শনী আমি তেওঁলোকক দেখিছিলোঁ আৰু তাৰ পৰাই আমি ভাবিছোঁ যে কিবা মনত প্ৰশ্ন উঠিছিলোঁ যে ড্ৰয়িং ইম্পৰ্টেণ্ট নে ৰং ইম্পৰ্টেণ্ট বহুতে বহুত ধৰণৰ ব্যাখ্যা কৰে তেনেহ'লে ড্ৰয়িংটো লাগিবই তেতিয়া আমি সেই এমবাবু চৈধৰ ড্ৰয়িঙৰ পৰা আৰম্ভ কৰি বেণু মিশ্ৰৰ ড্ৰয়িংটো চাইছিলোঁ ড্ৰয়িংটো কি হৈছিল তাৰ কিছুমানে কয় নহয় ড্ৰয়িংটো ইম্পৰ্টেণ্ট নহয় শিল্পী ছবি অঁকাৰ কাৰণে ৰংটোৱেই ইম্পৰ্টেণ্ট কেনেকৈ তুমি ট্ৰিটমেণ্ট কৰিব কেনেকৈ ব্ৰাছত ইউজ কৰিব তেনেকুৱা ধৰণৰ যিবোৰ প্ৰাসংগিক বস্তু ছবি অঁকাৰ কাৰণে যিখিনি প্ৰণালীবদ্ধ যিবোৰ যিবোৰ এই বুজোদায় শব্দটো আহিছে তেতিয়া আমি শিকিবলৈ ধৰিছোঁ ছবি কেনেকৈ আঁকে আমাৰ চিত্ৰকলাৰ বিষয়ে ক'ব গ'লে আমাৰ কালত যিখিনি আছিলোঁ আমাৰ 70 দশকত প্ৰথম এখন আছিলে ইলাষ্ট্ৰেটেড উইকলি অফ ইণ্ডিয়া ইলাষ্ট্ৰেশ্যন উইকলিত মানে তেওঁ হুছেইনৰ বিষয়ে বহুত লিখিছিলে বা তাতে মডাৰ্ণ আৰ্টৰ বিষয়ে অকণমান ভাৰতীয় চিত্ৰকলাৰ সেইখিনি আমাৰ জ্ঞান তাতে দিছিলে কি হুছেইনে কেতিয়াবা কোনো কিমানকৈ ইছ্যু এই সৰ্বশ্ৰেষ্ঠ 10 গৰাকী ভাৰতীয় চিত্ৰকৰ খবৰ মানে ধুনীয়া ধুনীয়া চিত্ৰকৰ কোন 10জনৰ ভিতৰত কোন গ্ৰেড তেতিয়া আমি এই পাইছিলোঁ সেই তেনেকুৱা ধৰণৰ তেওঁলোকৰ ছবি এখন দুই এখন আমি চাবলৈ চেষ্টা কৰিছোঁ সেইটো হ'ল ভাৰতীয় মডাৰ্ণ পেইণ্টিং কোন আৰম্ভ কেনেকৈ হ'ল সেই বিষয়ে জানিছিলোঁ ইতিমধ্যে তেতিয়া আমাৰ এটা আলোচনা আছিল অসমত আছে নে শিল্পী আছে অসমৰ ছবি কেতিয়া আৰম্ভ হৈছিলে ঠিক তেনেকেই ধৰক আমাৰ কিছুমান ছবি আমি দেখা পাইছিলোঁ মিউজিয়ামত 2জন চিত্ৰই তেনেকৈ আঁকিছিলে এতিয়া প্ৰথম আমাৰ জ্ঞান হৈছিলে অসমৰ চিত্ৰশিল্পৰ বিষয়ে আমাৰ একাডেমি প্ৰয়োজন নহয় আৰু আমাৰ কেইবাখনো কিতাপ যেতিয়া প্ৰকাশ হৈছিলে বা আবাহনী চিত্ৰ মেগাজিনত প্ৰকাশ হৈছিলে ফুকন ছাৰৰ যিখন কিতাপ আছিলে ৰূপ বৰ্ণ ৰেখা এই ৰূপ বৰ্ণ ৰেখাৰ যিটো কণ্টেণ্ট আছিলে তেতিয়া অসমৰ চিত্ৰশিল্পৰ 2-এজনৰ আমি জানো ইতিমধ্যে তাৰপিছত আমি গম পালোঁ যে তেওঁলোকৰ ছবি 2-এজনৰ ইতিমধ্যে প্ৰকাশ পাইছিল তেনেকৈ আমাৰ অকণমান জ্ঞান হৈছিলে আৰু তেতিয়াই আমাক দৰকাৰ হৈছিলে আমাক উদয়ন দিছিল কাৰণ উদয়ন দিছিল এইকাৰণে দৰকাৰ হৈছিলে আমাক এটা ইতিমধ্যে আমি ইয়াৰ কি নাজানো গুৱাহাটীত নাজানো কলিকতা বুলিয়ে ভাবিছিলোঁ বুজিব ক'লে আমি কেতিয়াবা ঠিক এমাহমান কেতিয়াবা দেখোঁ আৰু কিতাপ পিছত দেখা নাপাওঁ পিছত গুৱাহাটী ইণ্ডৰ লগত এটা সম্পৰ্ক এটা হ'ল আমাৰ এখন চিহ্ন বুলি যেতিয়া আলোচনা আৰম্ভ কৰিলোঁ প্ৰত্যেক বছৰীয়া চিত্ৰকলা একমাত্ৰ চিত্ৰকলাৰ আলোচনী আৰু চিত্ৰকলাৰ বিষয়ে অসমৰ তেতিয়াই কিছুমান প্ৰসংগ উজয়নে আমাক সহায় কৰিছে এতিয়াও চলি আছে সেই মেগাজিন এতিয়াও বিভিন্ন আমাৰ লগত চিহ্নৰ কাৰণে মাজে মাজে আৰ্টিকল দি থাকে বিষয়বস্তু আমি তেওঁলোকৰ আলোচনা কৰোঁ বিশেষ 2জনৰ ওপৰত তেওঁলোকে ক'ব গ'লে বহুত দীঘলীয়া লাগিব কাৰণ তেওঁ সংবাদ জগতৰ মানুহ বিভিন্ন সংবাদ হেৰি কৰে গতিকে এইখিনিকে কৈ তেওঁ আজি অনুষ্ঠানত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ আৰু আমাক এইখিনি সহায় কৰি তাৰ আৰু ভৱিষ্যতে আমাৰ লগত থাকিব বুলি আশা কৰি এইখিনি কৰিব ধন্যবাদ।